নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। লগতে আজি সৰস্বতী পূজা আমাৰ দোকান খোলা হৈ গ'ল আৰু কল এয়া আহি গ'ল। আমি যিমানবোৰ কল পকাইছিলোঁ কল পাই যাব, টুকীয়া কল লাগিলেও আপোনালোকে আহি গ'ল কল। আৰু এই দোকানৰ সকলো বস্তু আহি গ'ল। ৰাবাব আহি গ'ল, আপোনাৰ বাটাচা গুড়ৰ আহি গ'ল, নাৰিকল সকলো পাই যাব আপোনালোকে। ইয়াৰ দোকানৰ পূৰা লগালে মোমাই, তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া বজাৰ সমাৰ কি হয় আপোনাক দেখুৱাম। আমি এতিয়া আৰু এখন দোকান লগাব লাগিব সৰস্বতী পূজা উপলক্ষে, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। দোকান লগাই গ'ল, বস্তু আহি গ'ল, তাকে আপোনালোক আহিব। আমাৰ সৰস্বতী পূজাৰ আজি দোকান আৰম্ভণি হৈ গ'ল। বস্তু লগাই বিক্ৰী পাত্তা কৰি থকা হৈছে, কিন্তু বস্তু অনাত লৈ পেলাই কাষ্টমাৰৰ সংখ্যা বহুতেই কম। যিমানখিনি বস্তু কল অনা হ'ল, কিন্তু সেই অনুযায়ী বস্তুৰ বিক্ৰীটো নাই। বগৰীৰ পৰা ধৰি সকলো, আপেল বগৰীৰ পৰা ধৰি সকলো যিমানখিনি পূজাৰ সামগ্ৰীৰ প্ৰয়োজন সকলোখিনি বস্তু অনা হৈ গৈছে, কিন্তু সেইখন বজাৰটো নাই। গুড়ৰ বাটাচা সকলো পাব, লাগিলে তামোল পাণৰ পৰা সকলোখিনি বস্তু যোগাৰ কৰা হৈ গৈছে। মোমায়ে সকলোখিনি কৰি আছে। আপোনালোকে আহিব, সৰস্বতী পূজাৰ যিখিনি বস্তু লাগে সৰস্বতীৰ ফটোৰ পৰা সকলোখিনি পাব, আহিব। সৰস্বতী পূজাৰ বজাৰ বুলি ৩-৪ ঠেলা কল অনা হৈছিলে আৰু মানে বহুতখিনিয়ে বস্তু অনা হৈছিলে। মিনিমাম ফল মূল মিলাই আপোনাৰ ৬০-৭০ হাজাৰ টকাৰ ফল মূল অনা হৈছিলে আৰু দুইখন দোকান মিলাই, কিন্তু বিক্ৰীৰ নামত ২০ হাজাৰ টকা এটাও বিক্ৰী নাই। সম্পূৰ্ণৰূপে সৰস্বতী পূজাৰ বজাৰ বহুতেই বেয়া। আগৰ দৰীয়া ২২-২৩-২৪ চনত যিখন সৰস্বতী পূজাৰ বজাৰ হৈছিলে সেইখনৰ তুলনাত বজাৰ নাই। মানুহৰ কেনেকুৱা হৈছে, বজাৰ সমাৰ একোৱেই নাই, বস্তু এনাৰিহে হৈছে। বহুতেই বস্তু এনাৰি হ'ল। মানে ৬০ হাজাৰ টকাৰ বস্তু আনি মিনিমাম আপুনি ধৰি লওক ৩০ হাজাৰ ২০ হাজাৰ মানহে বিক্ৰী হ'ব। মানে ৪০ হাজাৰমান টকা অলৰেডি মানে গ'ল বুলি ধৰক বেপাৰৰ। তাক আহক দেখুৱাই যাম দিনটো, তাকে আমাৰ বেপাৰ সমাৰ কি হ'লে। বস্তু এইবিলাক উভৈ নদী কেনেকুৱা ধৰণে এনাৰি হৈছে দেখিছে, তাকে মই দেখুৱাবলৈ যত্ন কৰিলোঁ। এইবিলাক বগৰীবিলাকো অনা হৈছে, এইবিলাক শুকাই উবাই গৈছে, মানে এদিনতে বস্তুবিলাক বহুত বেয়া হৈ গৈছে। কলৰো বহুতেই এনাৰি হৈছে, চেনী কলৰ এইবিলাক এনাৰি। আগতে কল পাবলৈ নাই সৰস্বতী পূজাত, এইবাৰ কাৰ্টুনে কাৰ্টুনে খালি এনাৰি হৈছে। পূজাৰ বজাৰ বুলিবলৈ নাই। পূজাৰ বজাৰখনো এনেকুৱাকৈ হ'ল, মানে এইবিলাক কল দেখিছে, বহুতেই কল মানে আকৌ এনাৰি হ'ল সৰস্বতী পূজাটো বুলি। দেখিছে কলৰ কেনেকুৱা এনাৰি, এনাৰি হৈছে, বহুতেই কল এনাৰি হৈছে। কিহৰ কাৰণে এনাৰি হ'ল মানে পূজাৰ বজাৰখন আপোনাৰ ২-৩ দিন ধৰি লাগিয়ে আছে। ২ তাৰিখেও বুলি কৈছে, ৩ তাৰিখেও বুলি কৈছে। সেইকাৰণে আপোনাৰ বহুতখিনি মাল পূজাৰ বুলি এনাৰি হ'বলৈ গ'ল। বহুতখিনি কল আপোনালোকে দেখিছিলে, মই ঠেলা দি বহুতেই কল আনিছিলোঁ আৰু ২ কুইণ্টেল ৩ কুইণ্টেলমান কল কিনাও গৈছিলে। সেইকাৰণে বহুতখিনি বস্তু আজি এনাৰি হ'ল। সেইকাৰণে দেখুৱাইছোঁ, মানে সৰস্বতী পূজাৰ বজাৰ আগৰ দৰীয়া পূজাৰ বজাৰ নাই। যিখিনি ৬০-৭০ হাজাৰ টকাৰ বস্তু অনা হৈছিলে সেইখিনি বহুতেই মানে এনাৰিৰ ঘৰলৈ গ'ল। কাৰণ ২-৩ দিন পূজা বুলি বহুতেই পূজা বজাৰ কৰি আছিলে। আৰু লগতে মোমাইহঁতেও কি বেচা বেচি কৰিছে তাকো দেখুৱাবলৈ যত্ন কৰিম, চাই যাওক। সৰস্বতী পূজাৰ কাৰণে ইখন দোকান আৰম্ভ কৰি দিলোঁ। ৰসগোল্লাই মোমাই আৰু এখন দোকান খুলিছেগৈ। আৰু আমাৰ দোকানত ইয়াত সৰস্বতী আপোনালোকৰ যদি ফটোৰ প্ৰয়োজন আছিলে লৈ যাব। ডাঙৰ ডাঙৰ ফটো বহুতেই আহিছে, বহুত সুমিয়াই থৈছোঁ, উলিয়াব পৰা নাই। লগতে বাটাচা আহি গ'ল, বগা গুড়ৰ বাটাচা পাব। ৰাবাব আহি গৈছে, পকা ধুনীয়া ৰাবাব। পূজাৰ কাৰণে ৰাবাবটো লাগেই। বতৰ নাৰিকল আৰু থুকীয়া কল লাগিলে থুকীয়া কল আহি গ'ল। আৰু সকলো ধৰণৰ ফল মূল আহি গ'ল। আপোনালোকৰ সৰস্বতী পূজাৰ মোৰ দোকানখনলৈ আহিব, সকলো ধৰণৰ বস্তু পাব। আৰু 10 টকা কমত আজি লগাই দিম, কাৰণ সৰস্বতী পূজা লৈ পেলাই ইমান বেপাৰ ভাল হোৱা নাই, ইমান কাষ্টমাৰো নাই, বেপাৰ বহুতেই বেয়া। চব বস্তুৰে 10 টকা 20 টকা কমত এৰি দিম। আপোনালোক আহি যাব সৰস্বতী পূজা বজাৰ কৰিবলৈ, আহক। আৰু মোমাই ৰসগোল্লাই এখন খোলাইছে, তাকো দেখুৱাম। দুইখন দোকানলৈকে আহক, 10 টকা কমত সকলো বস্তু উপলব্ধ হ'ব মোৰ দোকানত। আহক, তাকে দেখুৱালোঁ, পাই যাওক, আহক। তাকে আপোনালোকক দেখুৱালোঁ, আহিব পাৰে দোকানলৈ। সকলো সৰস্বতী পূজাৰ সকলো বস্তু আহি গ'ল। আহক, মিলিজুলি মোৰ দোকানলৈ আহক। 10 টকা কমাই সকলো বস্তু মোৰ দোকানত উপলব্ধ হ'ব। এয়া ৰসগোল্লা আহোঁতে আমাৰ ইখন দোকানো লগাই ল'লে, কিন্তু বজাৰ এইবাৰ যে ইমান ভাল নহয়, বহুতেই বস্তু অনা হৈছে। থুকীয়া কল এয়া অনা হৈছে। আৰু ৰসগোল্লা আহোঁতে দোকানলৈ মোমাইৰ ৰসগোল্লাই এয়া ধুনীয়াকৈ কষ্ট কৰিছে। সিহঁতেও পূৰা সম্পূৰ্ণ কলে থুকীয়া কলে লৈ সিহঁতেও বহুত বস্তু লৈ বহিছে, কিন্তু সেইখন বজাৰ নাই। ৰসগোল্লা কেনেকুৱা হৈছে বজাৰ?
বিকি পাত্তাটো একেবাৰে বেয়া কষ্টৰ ফলটো নাই ন কষ্টফল নাই আৰু সঁচাকে বহুত টকাৰ মাল অনা হৈছিলে কিন্তু সিহঁতেও মন সেমেকাই পেলাইছে আগৰ দৰীয়া বজাৰ নাই বহুতৰে বজাৰেই হ'ল বজাৰ আৰু সৰস্বতী পূজা 3 দিনমান লাগিছে সেইকাৰণে এইবাৰ বজাৰ নাই সিহঁতেও মুখখন পুচাই পেলাইছে বাৰু একো নাই লাগি থাক বাৰু পিছলৈকে হয় নহয় নহ'লে 40-50 হাজাৰ টকা মানে গ'ল তাকে বেয়া নাপাবি বেছি থাক যি হয় আৰু এয়া তাকে সিহঁতেও অকণমান দুখ কৰিছে এয়া বিকি নাই বহি আছে দুইটা হ'ব দিয়া বেছি থাকা তাকে দেখুৱালোঁ আপোনালোকে চাই যাওক পাৰিলে আহিব আহি পেলাই আমাক অকণমান উৎসাহ জ্বলাব ৰসগোল্লাহঁতকো তাকে দেখুৱাই গ'লোঁ চাই যাওক